আজি হ'ল গৰু বিহু আৰু গৰু বিহু দিনটোতেই বিভিন্ন নিয়ম নীতিৰ মাজেৰে অতীজৰ পৰা চলি অহা কিছুমান পৰম্পৰা ৰীতি নীতিৰ মাজেৰে এই গৰু বিহু দিনটো পালন কৰা হয়। আৰু আজি হৈ গ'ল গৰু বিহু আৰু সকলো অসমবাসী ৰাইজৰ লগতে যোৰহাটবাসী ৰাইজলৈ ৰঙালী বিহু ওলগ আৰু শুভেচ্ছা জনালোঁ। গতিকে আজি হৈছে গৰু বিহু আৰু এই গৰু বিহুত এনেই পুৱাই গৰু মাহ হালধিয়ে গা পা ধুৱাই পঘাৰে বান্ধি আৰু সেনেকৈ সন্ধিয়া জাক চাক জ্বলোৱা এটা বহুতো অতি নিয়ম নীতি পুৰণি গীত। এইখনেই হৈছে গৰুৰ চাট। ইয়াকে কোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। আৰু আজি হৈ গ'ল গৰু বিহু নহয় জানো, আৰু পিছত দিছেনে এয়া থেকেৰা পূৰা সাজু হৈছে, বেঙেনা আৰু সেয়া কোমোৰা তিতাকেৰেলা এনেকৈ বহুত কিবা কিবি লৈ পূৰা একদম দেখিছেনে পূৰা গৰুৰ কাৰণে সাজু। আৰু এয়া দেখিছেনে এইডাল লাগিবই। আৰু আজি গৰু বিহুত এনেই বিভিন্ন নিয়ম নীতিৰ মাজেৰে গৰুক মাহ হালধিৰে গা পা ধুৱাই পঘাৰে নোৱাই বিভিন্ন নিয়ম নীতিৰ মাজেৰে আজিৰ দিনটো পাৰ কৰা হয়। কিন্তু এই পঘাৰে কেনেদৰে নোৱাৰা হয় গৰুক জানেনে? তাৰ কিছু দৃশ্য আজি মই দেখিলোঁ বৌ ওচৰত। আৰু তেতিয়াই মই সুধিলোঁ এই ৰঙা গুলি সূতা এডালে আপুনি পঘাডালত কিয় মেৰিয়াই আছে? আৰু তেতিয়া কিছুমান কথা ক'লে বৌয়ে কিদৰে পঘাৰে গৰুক নোৱাৰা হয়। তো আহকচোন অকণমান চাওঁ। পঘা নোৱাইছোঁ। এডাল গ'লগৈ। তাৰপিছত এডাল পঘাত মানে এবাৰ বান্ধিলে হ'ব এনেকৈ? এডাল কাটিব লাগিব। দুডাল হ'ব ন? আৰু এই গৰু বিহুত যে গৰুক পঘা লগোৱা হয়, সেই পঘাডাল কেনেকৈ লগাই হয়তো মই ভালকৈ জনা নাছিলোঁ। আজিহে মই প্ৰথম জানিলোঁ বৌ ওচৰত আহি পিনে। এই দেখিছেনে পঘাডালত ৰঙা গুলিয়ে কিবা পাত বান্ধি থকা দেখিছোঁ। আৰু তেতিয়া মই সুধিলোঁ এই পাত কিয় বান্ধি থকা হৈছে? তেতিয়া বৌয়ে ক'লে পঘাত কেনেকৈ গৰু ডিঙিত লগোৱা হয় আৰু কি কৰিব লাগে পঘাডাল, আৰু সন্ধিয়া গধূলি কেনেকৈ জাক দিয়া হয়। ভিডিঅ'টোত বেলেগ একো নাই, বছ ইমানে আছিলে। এই কাৰ্যভাগ পঘাডালত কেনেধৰণে ৰঙা গুলি সূতাৰে এনেকুৱা কিছুমান নিয়ম কৰা এই মই প্ৰথমবাৰ দেখিছোঁ আৰু প্ৰথমবাৰ এই সময়ছোৱাত উপস্থিত আছিলোঁ। বছ আপোনালোকলৈ আগবঢ়ালোঁ আৰু সকলোলৈ ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জনালোঁ।